কাইলৈৰ পৰা আৰম্ভ হ'ব তৃতীয় প্ৰটেক গুৱাহাটী ফুটবল প্ৰিমিয়াৰ লীগ। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত জজ খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত অংশ ল'ব মুঠ 12টাকৈ দলে। প্ৰতিদিনে অনুষ্ঠিত হ'ব লীগৰ দুখনকৈ মেচ। 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ ফাইনেল খেল। যোৱাবাৰৰ বিজয়ী দল NF ৰেলৱে, ৰাডাৰ্ছ অৱ প্ৰাইডিষ্ট মেভেৰিক্স আৰু নৰ্থ ইষ্ট ইউনাইটেড FC দলে অংশ ল'ব এই প্ৰতিযোগিতাত। প্ৰটেক গুৱাহাটী ফুটবল প্ৰিমিয়াৰ লীগৰ এইবাৰৰ সৰ্বমুঠ প্ৰাইজ মানি হৈছে 25 লাখ টকা। বিজয়ী দলক দিয়া হ'ব 15 লাখ টকাৰ প্ৰাইজ মানি। তৃতীয় বাৰ্ষিক গুৱাহাটী প্ৰিমিয়াৰ লীগ প্ৰটেক্টৰ নামত হ'ব আৰু এই টুৰ্ণামেণ্টখন অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 2 ডিচেম্বৰত গুৱাহাটী জজ খেল পথাৰত আৰু ফাইনেল খেলখন আমাৰ অনুষ্ঠিত হ'ব 21 ডিচেম্বৰ। অৰ্থাৎ 2025ৰ টুৰ্ণামেণ্টখন আমাৰ যিটো এনুৱেল কেলেণ্ডাৰ আছে সেই কেলেণ্ডাৰ মতে আমি অনুষ্ঠিত কৰি গৈ আছোঁ। বেচিকেলি যদি আপোনালোকে চাব যায় আমি ছেপ্টেম্বৰত কিডছ লীগ আৰম্ভ কৰিলোঁ, প্ৰায় 2 মাহ চলিলে। দেন C ডিভিজন, B ডিভিজন, A ডিভিজন আমি নৱেম্বৰ অক্টোবৰ পূজাৰ পিছৰ পৰা আৰম্ভ কৰিছিলোঁ।